নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাস 10 এডভান্স ম্যাথছৰ যেটো সিৰিজ তাৰ আমি অনুশীলনী 1.1 1.2 কৰিলো তাৰ ৰিলেটেড কনসেপ্ট খিনি কৰিলো অনুশীলনী 1.3 কৰিবৰ কাৰণে যিখিনি আমাৰ কনসেপ্ট লাগে সংগঠিত সম্পৰ্ক এটসেট্ৰা সেই বস্তুখিনি আমি ইয়াৰ আগৰ ভিডিওত আলোচনা কৰিলো এটো ভিডিওত আমি অনুশীলনী 1.3 কোৱেশ্চন নম্বৰ 1 2 আৰু 3 কৰিম গতিকে তোমালোকৰ ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে হেণ্ডৰিটেন ফৰ্মত আমি ডেসক্ৰিপচন আৰু পিন কমেন্টত দি থৈছো সেইখিনি তোমালোকে এক্সেস কৰি লবা ইংলিশ আৰু আছামিজ দুইটা মিডিয়ামৰ কাৰণে আছে তো কোৱেশ্চন নম্বৰ আমি 1 স্টার্ট কৰিছো অনুশীলনী 1.3 পৰা কি আছে যদি a ইকুৱেল ইমান তেন্তে I such that a to a এই তৎসমক সম্পৰ্কটো লিখা তদুপৰি এৰ ওপৰত সাৰ্বিক সংহতিটো লিখা তৎসমক সম্পৰ্ক বা আইডেন্টিটি ৰিলেশন আমি ইয়াৰ আগৰ ভিডিওত পঢ়ি আছো যদি তোমালোকে চোৱা নাই এপাক চাই লবা তেতিয়া মানে বেছি ক্লিয়াৰ হ'ব ঠিক আছে বাৰু তো যেটো দিয়া আছে হেতু এবাৰ লিখি লম আমি দিয়া আছে a ইকুৱেল টু 1,3 তাৰ পিছত এটাকে তৎসমক সম্পৰ্কটো হ'ব বা আইডেন্টিটি ৰিলেশনটো হ'ব তৎসমক সম্পৰ্কটো কি হ'ব I ইকুৱেল I দি ৰিপ্ৰেজেন্ট কৰে আমি আগতে পঢ়িছিলো এ কি এলিমেন্ট আছে 1 আছে গতিকে 1,1 আৰু কি আছে 3,3 বস খতম আদায় কিমানে হ'ব তৎসমকটো আমাৰ হৈ গল তাপা নেক্সট কি কৈছে এৰ ওপৰত সাৰ্বিক সংহতিটো লিখা এটাকে এৰ ওপৰত সাৰ্বিক সংহতিটো হৈছে এৰ ওপৰত সাৰ্বিক সংহতিটো কিমান হ'ব obviously a cross a হ'ব সাৰ্বিক সম্পৰ্ক সৰি এটো সাৰ্বিক সম্পৰ্ক হ'ব কোৱেশ্চনটো ভুল আছে সাৰ্বিক সম্পৰ্কটো কি হ'ব আমি সাৰ্বিক সম্পৰ্ক বা আমাৰ যেটো ইউনিভাৰ্সাল ৰিলেশন আমি আগৰ ভিডিওত পঢ়ি আহিছো এপাক চাই লবা ঠিক আছে তো a cross a কিমান হ'ব a cross x যদি আমি লিখো আগতেও কেইবাবাৰ কৈছো a cross এটো এনেকৈ লিখি লবা 1,3 আছে ন cross 1,3 গতিকে a cross a কইলে কিমান হ'ব প্ৰথমটো আহিব 1 1 নেক্সট টু 1 3 তাৰ পিছৰটো 3 1 ফাইনালি 3 3 আদায় গতিকে আমাৰ কোৱেশ্চন নম্বৰ 1 এটোৱে আশা কৰো বুজি পাইছা সকে কোৱেশ্চন নম্বৰ 2 কি কৈছে যদি a ইকুৱেল ইমান তেন্তে a ৰ ওপৰত হ'ব পৰা সকলোবোৰ সম্পৰ্ক লিখা মই প্ৰথম দিয়া থকাটোকে লিখিলো আৰু কি লিখিছো a ৰ ওপৰত হ'ব পৰা সম্পৰ্কবোৰ হল এটা লিখি যাম এফালপা এতিয়া চোৱা a ৰ ওপৰত হ'ব পৰা সম্পৰ্কবিলাক আমি লিখিব লাগে গতিকে প্ৰথমতে আমি কি কৰিম আমি a cross a টো সাইডতে উলিয়াই ললে আমাৰ কৰিবলে বস্তুটো ইজি হ'ব ঠিক আছে a ৰ ওপৰত হ'ব পৰা সম্পৰ্ক মানে a cross a ৰ যিমান বিলাক উপসংহতি আছে গুটেইবিলাক লিখিব লাগে কাৰণ সম্পৰ্ক বা ৰিলেশন মানে কি যেটো আমাৰ a cross a বা বেলেগ সেট থাকিলে a cross b তাহাতৰ যিমান বিলাক সাবসেট বা উপসংহতি থাকিব সেইখিনিকে কি বুলি কোৱা হয় a ৰ ওপৰত হ'ব পৰা বা a cross b হ'ব পৰা मतलब বা a cross b ৰ মাজত a আৰু b ৰ মাজত হ'ব পৰা সম্পৰ্ক বুলি কোৱা হয় ঠিক আছে ওকে তো a cross এটো আমি উলিয়াই লম গতিকে 1,2 আছে cross 1,2 আছে হ'ব গতিকে কিমান হ'ব 1,1 1,2 তাৰ পিছত 2,1 আৰু 2,2 গতিকে ইহাতৰ গুটে সাবসেট খিনি লিখি পেলাম প্ৰথমটো সম্পৰ্ক কি আহিব ফাই আহিব নাল ৰিলেশন বা ৰিক্ত সম্পৰ্ক তাৰ পিছত প্ৰথমটো এলিমেন্ট 1,1 হয় নেক্সট কি আহিব তোমাৰ 1,2 এটা এটাকে লিখি লওঁ প্ৰথম এটো আহিব তোমাৰ 2,1 তাৰ পিছত আহিব 2,2 নেক্সট কি আহিব দুটাটাকে লম 1,1 আৰু 1,2 হয় তাৰ পিছত নেক্সট আহিব 1,1, 2,1 তাপা নেক্সট এটো আৰু এটো লম 1,1 আৰু 2,2 এতিয়া এটোৰে গুটেখিনি কইলো নেক্সট ইয়া পা আৰম্ভ কৰিম তোমাৰ 1,2 আৰু 2,1 তাৰ পিছত 1,2 আৰু 2,2 ফাইনালি তোমাৰ 2,1 আৰু 2,2 ন 2,1 আৰু 2,2 এটোৰো এটা হৈ গল এতিয়া আমি তিনটা কে লিখিম
এটো 1, 1, 1, 2, 2, 1 তাৰপিছত এটো এই দুটা তাৰপা এটো 1, 1, 1, 2 আৰু 2, 2 আৰু লিখিব পাৰিনে এটো এৰি পেলাই এটো লিখিম এবাৰ 1, 1, 2, 1 আৰু 2, 2 আৰু কি হ'ব নেক্সট 1, 2 এই দিলো ন এতিয়া এই তিনটা 1, 2 প্ৰথমটো এৰিম 2, 1 ওকে তাৰপিছত 2, 2 আৰু হ'ব পাৰে নে কিবা আৰু হৈ গ'ল তো লাষ্টটো কি হ'ব a ক্ৰছ a বা এই গুটেটো ঠিক আছে এতিয়া আমি হিসাব কৰি চাও 16টা ওলাব লাগে কাৰণ দুটা আছে হয় ইয়াত এলিমেন্ট তোমাৰ দুটা আছে ইয়াত কেটা এলিমেন্ট আছে চাৰিটা আছে গতিকে 2 to the power 4 2 to the power কিমান 16 ইয়াত আমি 16টা সম্পৰ্ক বা 16টা আমি উপসংহতি পাব লাগে a ক্ৰছ a হয় হিসাব কৰি চাও এফালৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে আমাৰ 16টা সম্পৰ্ক বা 16টা আমাৰ উপসংহতিকাৰ ইয়াৰ ওলাই গল গতিকে আমাৰ এটোই হৈ গল উলিয়াবলগীয়া এনসাৰটো কোৱেশ্চন নম্বৰ 3 কি কৈছে যদি a ইকুৱেল ইমান ভিডিওটো পজ কৰি লোৱা মেধাস্বিনী ভিডিও তোমালোকে যদি ফলো কৰিছা তেতিয়া হলে এই কোৱেশ্চনটো নিজে সলভ কৰিব পাৰিবা প্ৰথম কৰি লোৱা তাৰপিছত চাবা ঠিক আছে 3 2 1 গো বাৰু যদি a ইকুৱেল ইমান তেন্তে a এর ওপৰত গঠিত r ইকুৱেল x such that y না x, y such that x equal y আৰু x, y belongs to a সম্পৰ্কটোৰ মৌলবিলাক লিখা সম্পৰ্কটো কি a ৰ পৰা a লে এটা সম্পৰ্ক ঠিক আছে আৰু কি বুলি কৈছে যে x, y মানে কেনেকুৱা হ'ব x y বিলাক কেনেকুৱা হ'ব x আৰু y ইকুৱেল হ'ব গতিকে 1 ইকুৱেল টু তোমাৰ 1 ইকুৱেল টু 1 যদি x to y হয় সৰি x to 1 হয় y to 1 হ'ব তেনেকে x to যদি 2 হয় y to 2 হ'ব x to 3 হলে y to 3 হ'ব গতিকে এটো ইজি হয় না সস্তা পনিয়া বাৰু গতিকে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 to 3 আশা কৰো বুজি পাইছা চাগে ইয়াৰ পিছৰ ভিডিওত আমি 3 4 5 6 আলোচনা কৰিম তো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ stay curious keep learning